ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত বানাক্ৰান্তলৈ ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত নামঘৰ পৰিচালনা সমিতিৰ বানাক্ৰান্ত ৰাইজৰ বাবে 7 লাখ টকাৰ সাহায্য তেওঁলোকে ঘোষণা কৰিছে। চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ আয়ুক্তক 1 লাখ টকাকৈ আৰ্থিক বৰঙণি প্ৰদান কৰাৰ সিদ্ধান্ত। তিনিওখন জিলাত খাদ্য সামগ্ৰী বিতৰণৰ বাবে 4 লাখ টকা মুকলি কৰিছে। নামঘৰ পৰিচালনা সমিতিৰ নেতৃত্বত গাঁৱৰ যুৱকসকলে দুৰ্গতসকলৰ মাজত বিতৰণ কৰিব খাদ্য সামগ্ৰী। ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আৰু নামঘৰ পৰিচালনা সমিতিৰ বানাক্ৰান্ত ৰাইজৰ বাবে 7 লাখ টকাৰ সাহায্য ঘোষণা। চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ আয়ুক্তক 1 লাখ টকাকৈ আৰ্থিক বৰঙণি প্ৰদানৰ সিদ্ধান্ত। এই তিনিখন জিলাত খাদ্য সামগ্ৰী বিতৰণৰ বাবে 4 লাখ টকা মুকলি কৰিছে। নামঘৰ পৰিচালনা সমিতিৰ নেতৃত্বত গাঁৱৰ যুৱকসকল তেওঁলোক ওলাই আহি দুৰ্গতসকলৰ মাজত বিতৰণ কৰিব খাদ্য সামগ্ৰী। বানপানীয়ে আমাৰ সমগ্ৰ ৰাজ্যক যি অনিষ্ট সাধন কৰিলে, এই দুৰ্যোগৰ সময়ত আমি তেখেতসকলৰ ওচৰলৈ গৈ পেলাই এষাৰি মাত লগাব লাগিছিল। আমি কোনো কাৰণতে যাব পৰা নহ'লে, আমাৰ এইটো ছাইডতো অলপ বানপানী হৈছিলে। সেয়েহে আমি সভাৰ সিদ্ধান্তমতে আমি ঢেকিয়াখোৱা মূল পুঁজিৰ পৰা ৰাইজৰ পইচা, সমগ্ৰ অসমবাসী ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা প্ৰবাসীসকলৰ ৰাইজৰ পইচা, তাৰে 7 লাখ টকা আমি মুকলি কৰি পেলাই ৰাইজক এষাৰ মাত লগাৰ ব্যৱস্থা কৰিছোঁ। তাৰে আমি 4 লাখ টকাৰ খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আমি ব্যৱস্থা কৰিছোঁ। আৰু তাৰে 3 লাখ টকা আমাৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ আয়ুক্তসকলৰ হাতত আমি অৰ্পণ কৰিম দুৰ্গতৰ সময়ত ৰাইজক সহায় কৰিবলৈ।